নিশ্চয়কৈ প্ৰথমতে এইটো আৰম্ভণিটো আমি আছিলোঁ আৰু ইয়াতে এটা পাব্লিক টয়লেট আমাৰ আগতে আছিলে খুব জৰাজীৰ্ণ অৱস্থা আছিলে লায়ন্স ক্লাব অফ গুৱাহাটীক আমি যে ৰিকুৱেষ্ট কৰিলোঁ এই হিচাপে বনোৱাৰ এইটো খুব এটা ব্যস্তপূৰ্ণ অঞ্চল ইয়াতে বহু মানুহ প্ৰায় প্ৰতিদিনে 10-15 হাজাৰ মানুহ এই পৰা এনেই যায় মিনিমাম তো নিশ্চয়কৈ এই জেগাত এটা আমাৰ ৰাজহুৱা শৌচালয় খুব এটা আৱশ্যকতা আছিলে লায়ন্স ক্লাবে এই ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিলে আৰু লায়ন্স ক্লাবে গুৱাহাটীত প্ৰায় এতিয়ালৈকে 6খনকৈ 7খনকৈ বনাবলৈ সুবিধা পাইছে তো নিশ্চয়কৈ এইটো সুন্দৰ আজি আমি ইয়াতে উন্মোচন কৰিলোঁ আৰু ইয়াৰ পৰা ৰাইজ উপকৃত হ'ব বিশেষভাৱে ইয়াতে যাৰ সৰু কেঁচুৱা আছে তেওঁলোকৰ ফিডিং কৰা বা গাখীৰ খোৱাৰ ব্যৱস্থাও ইয়াতে আছে আৰু তেনেধৰণৰ টয়লেটত আমি দেখা পোৱা নাযাওঁ এইটো টয়লেটত প্ৰথমবাৰৰ হৈছে সুন্দৰ এটা হৈছে আৰু গুৱাহাটীবাসী ৰাইজে ইয়াৰ পৰা উপকৃত হ'ব আৰু ৰাইজৰ এটা কৰ্তব্য আছে যে আমি টয়লেটটো ভালকৈ ৰাখিব লাগিব য'তে ত'তে থুক একা নেপেলাওঁ পিক নেপেলাওঁ সেইখিনি কৰি থ'লে সুন্দৰকৈ চাফ চিকুণৰ ব্যৱস্থা থাকিব আৰু লায়ন্স ক্লাবৰ গোটেইকেইটা টয়লেটৰ যি মেইনটেনেঞ্চ কৰি আছে যি চোৱা চিতা কৰি আছে খুব ভালকৈ কৰি আছে আমি আশা কৰিছোঁ আগলৈও এনেধৰণৰ আমাৰ পাব্লিক টয়লেট আমি পাবলৈ সক্ষম হ'ম গুৱাহাটীবাসী ৰাইজৰ যিটো ৰাস্তা ঘাটে যিটো সমস্যা আছে পেচাব কৰাৰ সমস্যা হওক বা আমাৰ হেৰি কৰাৰ সমস্যা হওক সেইখিনি আমাৰ নোহোৱা হ'ব অহাকালিও আমাৰ জোৰডৰ যি আমাৰ এটা উৰণীয়া খেতিৰ তলত সেইটো এটা আমি শুভ উদ্বোধন কৰিম এনেকৈ কৰিলে প্ৰায় গুৱাহাটীত আমাৰ লায়ন্স ক্লাবৰ গুৱাহাটীত প্ৰায় 8টাকৈ আমাৰ এই টয়লেট বনোৱালৈ হ'ব তাৰ লগে লগে গুৱাহাটীও পৌৰ নিগমে সমান্তৰালভাৱে বহুখিনি টয়লেট বনাবলৈ আমি সক্ষম হৈছোঁ আগন্তুক দিনত আৰু অধিক টয়লেট বনোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম নিশ্চয়কৈ আমি এতিয়া যোৱাকালি আমি এখন সভাত আমি দিছোঁ যে আমি ভেণ্ডিং জোন আমি দিব পৰা নাই আমি ভেণ্ডিং জোনটো দিবই লাগিব ভেণ্ডিং জোন দিব নোৱাৰে কিন্তু ভেণ্ডিং জোন আমি কৰিব পাৰোঁ সেইকাৰণে আমি প্ৰথম অৱস্থাত স্কুল কলেজ নামঘৰ য'ত আছে য'ত ব্যস্ততাপূৰ্ণ অৱস্থা আছে তো নিশ্চয়কৈ সেইটোত আমি ভেণ্ডিং জোন আমি ডিক্লেয়াৰ কৰিম আৰু GMD ইয়াতে ফাঁচী বজাৰ যিটো পুৰণা জেল আছে তাতে পাৰ্কিঙৰ ব্যৱস্থা কৰিছে আমি অট'মেটিক পাৰ্কিঙৰ সুন্দৰ ব্যৱস্থা কৰিছে তাতেও ফাঁচী বজাৰ যিটো পাৰ্কিঙৰ সমস্যা আছে সেইখিনি হ'ব আৰু যিহেতু আমি ভেণ্ডিং জোন ডিক্লেয়াৰ কৰিম য'ত হ'ব সেইখিনি ঠাইত তেনেধৰণৰ ব্যৱসায়ী বহিব নোৱাৰিব আগন্তুক দিনত তো এনেকৈ কৰিলে ফাঁচী বজাৰ অঞ্চলৰ লগতে সমগ্ৰ গুৱাহাটীত বহুখিনি ঠাই আমি মুকলি কৰিব আমি পাৰিম আৰু পদপথত আমাৰ যিসকল আমাৰ খোজকাঢ়ে তো নিশ্চয়কৈ ভালকৈ খোজকাঢ়িব পাৰিব তো এনেধৰণৰ ব্যৱস্থাৰ আমি চিন্তা চৰ্চা কৰিছোঁ কাৰণ ভেণ্ডিং জোন দিয়াটো আমাৰ এটা কৰ্তব্য আছে আমাৰ যিসকল দুখীয়া বা পদপথ ব্যৱসায়ী তেওঁলোকে ব্যৱসায় কৰে তেওঁলোকৰ জীৱন নিৰ্বাহ কৰাৰ কাৰণে এটা বস্তু চোৱা কথা আছে আৰু আপোনাৰ সুপ্ৰিম কোৰ্টৰ এটা ৰায় আছে যে ভেণ্ডিং জোন দিব লাগিব আৰু প্ৰধানমন্ত্ৰীৰ PM স্বনিধি লোনো তেওঁলোকে লৈছে সেইখিনি গোটেইখিনি চাই ক'ত আমি ভেণ্ডিং জোন কৰিব পাৰোঁ ক'ত আমি ভেণ্ডিং জোন কৰিব পাৰোঁ ইতিমধ্যে 81টা ভেণ্ডিং জোন আমি মাৰ্ক কৰিছোঁ সেইটো দিব লাগিব দিয়া হোৱাৰ লগে লগে তো নিশ্চয়কৈ এই সমস্যাখিনি সমাধান হ'ব পাৰিব না এইটো আমি লেচিক দিছোঁ প্ৰথমতে আৰু যিহেতু তাতে কমাৰ্চিয়েল গাড়ী নহয় সকলো গাড়ী থাকিব পাৰে তাতে আৰু বাছ কেইখনমান সোমোৱা বুলি আমাক জনাইছে যেতিয়া আমাৰ মানুহ যায় তেতিয়া বাছ নাথাকে কিন্তু তেওঁলোকে কৈছে যে বাছখন ক'লে ঘূৰাই পেলাই সেনেকৈ যোৱা ব্যৱস্থা কৰে তো নিশ্চয়কৈ এইটো চাব লাগিব যদি আছে আমাৰ এম্প্লয়মেণ্টক ক'ব লাগিব আৰু বাছে হওক বা পাৰ্কিং কৰা যদি সুবিধা পায় সকলোৱে পাৰ্কিং কৰিব আৰু গুৱাহাটীত বাছ সোমোৱাটোৱে দূৰ হয় বাছ সোমাবৰ কাৰণে পুলিচ প্ৰশাসনে যদি বাধা দিয়ে তো নিশ্চয়কৈ তাতে পাৰ্কিং নহ'ব আমাৰ যি তাতে গাড়ী পাৰ্কিং কৰা আছে 2 চকীয়া 4 চকীয়া 5 চকীয়া 10 চকীয়া যি আছে তেনেধৰণৰ যি আছে আৰু মই নাজানো তাতে ক'ত কি আছে কিমানখিনি আছে চাগে 2 চকীয়া আৰু 4 চকীয়া হ'ব 4 চকীয়া যদি বাহন হয় তেনেহ'লে পাৰ্কিং কৰিব পাৰে 6 চকীয়া কৰাটো অসুবিধা হ'ব সেইখিনি আমি চোৱা চিতা কৰিব লাগিব মই এবাৰ লায়ন্স ক্লাবৰ গুৱাহাটীৰ সভাপতি আৰু মোৰ টাইমতে এইটো বাথৰুম আমি বনাইছোঁ মই এটা সুখী হৈছোঁ আৰু আমাৰ এইটো গুৱাহাটীত 7th বাথৰুম আছে আৰু অহাকালি আমি আৰু 8খন আমি কালি মুকলি কৰা যাব আৰু আমাৰ লায়ন্স ক্লাবৰ চাৰ্ভ মানে আমি পাব্লিকৰ কাৰণেহে আমি কামবিলাক কৰোঁ আপুনি চাব আমাৰ গুৱাহাটী লাইন আই হস্পিটেল আছে আমাৰ আহাৰ গাড়ী আছে যিটো আমি প্ৰত্যেক দিনে আমি 500-600 মানুহ প্ৰতিদিনে আমি খানা খেলাওঁ আমাৰ প্ৰত্যেক মাহ আমি কেটৰেক্ট চাৰ্জাৰী ফ্ৰী অফ কষ্ট আমি মানুহবিলাকৰ আমি কৰি আছোঁ এনেকুৱা বিভিন্ন আমাৰ প্ৰকল্প আছে আমাৰ লায়ন্স ক্লাব অফ গুৱাহাটীৰ আমি এইবিলাক কাম কৰি হাতত লৈছোঁ আৰু এই যে টয়লেটটো আমাৰ পে এণ্ড ইউজ হ'ব এইটো আৰু ইয়াত মানে 24 আৱাৰ ইয়াত ছিকিউৰিটি গাৰ্ড থাকিব আৰু হাউচকিপিং ষ্টাফ থাকিব যেনেকৈ আপুনি পাইছে 5 ষ্টাৰ হোটেল বা এয়াৰপৰ্টত যেনেকুৱা থাকে না প্ৰত্যেক আধা ঘণ্টা 15 মিনিটত যেনেকৈ বাথৰুমবিলাক চাফা কৰা হয় তেনেকুৱা আমি মেইনটেইন কৰিম আৰু এই জেগাটো বহুত ইম্পৰ্টেণ্ট ইয়াত আপুনি চাব এই বাছ ষ্টেণ্ডৰ লগত এই যে ফুলগলি আছে কামাৰপাটি ফুলগলি তাৰ পৰা হাজাৰ মানুহ ডেইলি ইয়াৰ পৰা গাঁৱৰ পৰা ফাঁচী বজাৰলৈ আহে কিবা পাৰ্চেজিং কৰাৰ কাৰণে সিহঁতে বহুত ভয় পাব ইয়াত আগত যি বাথৰুম আছিলে বহুত সৰু আছিলে এতিয়া ডাঙৰকৈ ইয়াত মানে আমাৰ লেডিজ ছেকশ্যনৰ 6-7টা আমাৰ এইটো আছে টয়লেট আছে জেণ্টছত আছে আৰু তো এইটো মানে দেখা যায় কি কিবা মানুহৰ দিগদাৰী কমি নহয় আৰু পানীটো আমি ইয়াত পাম আৰু ইয়াত মানে আমি বেবী ফিডিং ৰুম আৰু এটা স্নান ঘৰো বনাইছোঁ তো কোনোবা দূৰৰ পৰা যদি মানুহ আহিছে গুৱাহাটী বজাৰলৈ তেওঁ গা ধুব পাৰিব তো আশা কৰোঁ এইটো ভাল চলিব।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110